যোৰহাটত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ অনুষ্ঠিত কৰা সম্পৰ্কে আলোচনা চক্ৰ। আলোচনা চক্ৰত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী বিমল বৰা, বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, ৰূপজ্যোতি কুৰ্মী সহ যোৰহাট জিলা প্ৰশাসনৰ বিষয়ববীয়া, পুলিচ অধীক্ষক, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল, বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া, শিল্পীসকল উপস্থিত থাকে। মন্ত্ৰী বিমল বৰাই কয় যে যোৰহাটৰ ৰাইজৰ আহ্বান, চৰকাৰৰ প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাই পৰিয়ালৰ লোকেও যোৰহাটতে মাংগলিক কাৰ্যভাগী যোৰহাটতে পাতিবলৈ সন্মতি প্ৰদান কৰে। 1 অক্টোবৰত যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ৰাজহুৱা আদ্য শ্ৰাদ্ধ। পুৱা 8 বজাৰ পৰা সূৰ্যাস্তলৈ চলিব শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী। সৰ্বধৰ্মীয় প্ৰাৰ্থনা, দিহানাম, বৰগীতও পৰিৱেশন হৈ থাকিব। আলোচনা চক্ৰৰ অন্তত মন্ত্ৰী বিমল বৰাই যোৰহাট ষ্টেডিয়ামত আহি পৰিৱেশ পৰিদৰ্শন কৰে। আমাৰ আটাইৰে আদৰৰ অতি মৰমৰ জুবিন গাৰ্গ ডাঙৰীয়াই আমাৰ মাজৰ পৰা চিৰ বিদায় লৈ তেখেতে অনন্ত ধামলৈ গতি কৰিলে। তেখেতৰ এই মৃত্যুৱে সমগ্ৰ অসমবাসীক শোকবিহ্বল কৰি ৰাখিছে। কোনেও কামনা নকৰা এটা মৃত্যু, কিন্তু চিৰন্তন সত্য, আমি মানি লোৱাৰ বাহিৰে কোনো উপায় নাই। আৰু সেইকাৰণে আমাৰ সমাজৰ ৰীতি নীতি পৰম্পৰা অনুসৰি, আমাৰ সমাজৰ প্ৰচলিত ব্যৱস্থা অনুসৰি যিকোনো লোক বিয়োগৰ পিছত তেখেতৰ আত্মাৰ সদ্গতিৰ অৰ্থে আত্মাৰ সদ্গতি কামনা কৰি কিছু মাংগলিক কাৰ্যাদি কৰা যায়। আৰু সেয়ে এই ক্ষণজন্মা পুৰুষজনৰ আত্মাৰ সদ্গতি কামনা কৰি পৰিয়ালৰ লগতে তেখেতৰ কৈশোৰ, তেখেতৰ যৌৱন পাৰ কৰা যোৰহাটবাসী ৰাইজে তেখেতৰ মৃত্যুৰ 13 দিনৰ দিনা এক মাংগলিক কাৰ্যসূচী গ্ৰহণ কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিলে। আৰু এই ক্ষেত্ৰত ৰাইজৰ এই সিদ্ধান্তৰ প্ৰতি শ্ৰদ্ধা জনাই অসম চৰকাৰেও সহযোগিতা আগবঢ়াব বিচাৰিছে। আৰু এই গোটেই বিষয়খিনি খুব সুন্দৰ ৰূপত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শ অনুসৰি আজি আমি যোৰহাটবাসী ৰাইজৰ লগত মিলিত হৈছিলোঁ। এই মাংগলিক কাৰ্যসূচী সুচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত ৰাইজৰ লগত আলাপ আলোচনাত বহিছিলোঁ। আৰু দীৰ্ঘ সময় ধৰি হোৱা আলোচনাৰ অন্তত যোৰহাটৰ ৰাইজে 48 জনীয়া এখন সমিতি, কৰ্ণধাৰ সমিতি গঠন কৰি দিছে। আৰু এই 48 জনীয়া কৰ্ণধাৰ সমিতিখনে গোটেই অনুষ্ঠানটি পৰিচালনা কৰাৰ ক্ষেত্ৰত বিভিন্ন দায় দায়িত্ব বিভিন্ন লোকক অৰ্পণ কৰিব। মই ভাবোঁ যে আমি খুব সুন্দৰ ৰূপত ৰাইজৰ সহযোগত আমাৰ মাজৰ পৰা আঁতৰি যোৱা জুবিন গাৰ্গৰ আত্মাৰ সদ্গতিৰ অৰ্থে যি অনুষ্ঠান কৰিবলৈ আমি আগবাঢ়িছোঁ, সমগ্ৰ ৰাইজৰ, সমগ্ৰ অসমবাসীৰ এই ক্ষেত্ৰত সহযোগ পাওঁ। আজিৰ পৰাই বাকী কামখিনি আমি আৰম্ভ কৰিম, কাৰণ হাতত আমাৰ সময় বেছি নাই। তাৰিখ হ'ব 1 অক্টোবৰ আৰু স্থান হ'ব যোৰহাট ষ্টেডিয়াম প্ৰাংগণ। আৰু পুৱা 8 বজাৰ পৰা সূৰ্যাস্তলৈ এই কাৰ্যসূচী চলিব। গতিকে এদিনতে সমাপ্ত হ'ব সেই অনুষ্ঠান। এদিনতে পৰিয়ালৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু আপোনাৰ হয়, আমাৰ এই অনুষ্ঠানটি আজি যি সিদ্ধান্ত হৈছে, সেই সিদ্ধান্ত অনুসৰি পৰিয়ালৰ এটা বৈদিক কাৰ্য আছে। সেই বৈদিক কৰ্মফেৰা ইয়াতে সম্পন্ন হ'ব। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আমাৰ অতি মৰমৰ শিল্পীজনক শ্ৰদ্ধাঞ্জলি জনোৱাৰ দিহাও ইয়াতে কৰা হ'ব। তেখেতৰ চিতা ভস্ম ইয়াতে আমি সংস্থাপিত কৰিম।
আৰু তেখেতৰ প্ৰতিচ্ছবিত আমি সকলোৱে আমি মাল্যাৰ্পণ কৰিব পাৰিম। ৰাইজৰ সিদ্ধান্ত অনুসৰি আমাৰ পৰম্পৰাগত গুৰুজনাৰ যি সৃষ্টি নাম প্ৰসংগৰ পৰা গায়ন বায়নৰো দিহা কৰা হৈছে। দিহানাম, বীৰনাম, থিয়নাম ইত্যাদি আমাৰ পৰিবেশ্য কলাও ইয়াত প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ'ব, যিহেতু জুবিন গাৰ্গ ডাঙৰীয়াই দিহানামক তেওঁৰ কণ্ঠৰ জৰিয়তে, তেওঁৰ সৃষ্টিৰ জৰিয়তে এক মাত্ৰা প্ৰদান কৰি থৈ গৈছে। আৰু লগতে আজিৰ এই সভাত সৰ্বধৰ্মৰ এক প্ৰাৰ্থনা সভাৰো পোষকতা কৰিছে। এই গোটেইখিনি কামেই আমি এই পুণ্যাত্মাৰ মুক্তিৰ কাৰণে কৰিবৰ কাৰণে আমি প্ৰয়াস কৰোঁ। ৰাইজক গোটেই অনুষ্ঠানটো এৰি দিছে, চৰকাৰে সহযোগিতা হয়, গোটেইখিনি আজি ৰাইজৰ লগত আমি পুংখানুপুংখভাৱে আলোচনা কৰিছোঁ। যোৰহাটৰ জ্যেষ্ঠসকল উপস্থিত আছিলে, যোৰহাটৰ দল সংগঠন সকলো উপস্থিত আছিলে, আৰু সকলোৰে মতামতৰ ভিত্তিতে এইখিনি হৈছে। আৰু চৰকাৰে ৰাইজৰ এই গোটেই উদ্যোগটোত আমি সহযোগিতা আগবঢ়াম। চিতাবস্ম সেৱাৰ কৰাৰ নিৰ্দিষ্ট সময়টো নাই, পুৱাৰ পৰা গধূলিলৈকে সেই সময়টো। হয়, অনুষ্ঠান আৰম্ভণি 8 বজাৰ পৰা হ'ব, আৰু 8 বজাৰ পৰা সন্ধিয়া পৰলৈকে সেই আমি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিব পাৰিম। যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপৰ্ট।